মই এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ নিকটৱৰ্তী যি পুৰণপাৰা ৰাজহুৱা খেলপথাৰ এই ৰাজহুৱা খেলপথাৰত উপস্থিত আছোঁ। আচলতে এই ৰাজহুৱা খেলপথাৰত ডিএ নিউজ প্লাছৰ দৰ্শকে দেখিবলৈ পাইছে যে ইয়াৰে যিসকল মহিলা আছে, বড়ো জনগোষ্ঠীৰ যিসকল মহিলা আছে, সেই মহিলাসকলে আচলতে দখনা পিন্ধি বা শিশুসকলৰ সৈতে এক ফুটবল খেলত অংশগ্ৰহণ কৰিছে। এই গাঁওখনৰ যি 5টা চুবুৰী আছে, 5 পাৰা আছে, সেই 5 পাৰাৰ ৰাইজে লগ লাগি একেলগে যি অম্বুবাচীৰ যি প্ৰবৃত্তি হয়, সেই প্ৰবৃত্তিৰ দিনাখনৰ পৰা 4 দিনীয়াকৈ এক গ্ৰাম্য খেল ধেমালি এক আয়োজন কৰে তেওঁলোকে। আৰু এই খেল ধেমালি নিবৃত্তিৰ দিনাখন, অম্বুবাচী নিবৃত্তিৰ দিনাখন শেষ হয়। আৰু এইসকল মহিলা আছে, পুৰুষ মহিলা আছে, শিশু আছে, সকলোৱে মিলি এই যি গ্ৰাম্য খেল ধেমালিসমূহ আছে, এই খেল ধেমালিসমূহ তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰে, প্ৰতিযোগিতাও হয় আৰু তাৰ লগে লগে কিছু প্ৰদৰ্শনীমূলক খেলো অনুষ্ঠিত হয়। আৰু ইয়াত যি দেখিবলৈ পোৱা গৈছে যে যিসকল মহিলা ইয়াতে দখনা পিন্ধি, তেওঁলোকৰ যি জাতীয় পোচাক পিন্ধি দখনা পিন্ধি তেওঁলোকে ফুটবল খেলত অংশগ্ৰহণ কৰিছে। আৰু মোৰ লগত এই মুহূৰ্তত এই যি পুৰণপাৰা যি 5 পাৰা আছে, এই 5 পাৰাৰ যি শান্তি কমিটি আছে, শান্তি কমিটিৰ এগৰাকী বিষয়ববীয়া আছে। মই বিষয়ববীয়াগৰাকীক কিছু কথা মই সুধিবলৈ আগবাঢ়িছোঁ। যিহেতু পুৰণপাৰা যি শান্তি কমিটি আছে, শান্তি কমিটিয়ে প্ৰতি বছৰে এনেধৰণৰ খেল ধেমালি আয়োজন কৰে এই অম্বুবাচীৰ লগত সংগতি ৰাখি, কি ক'ব আপুনি? আমাৰ ইয়াত 5 পাৰা মানে 5খন গাঁও আৰু পাৰা হিচাপে মিলি আমি খেলখন প্ৰত্যেক বছৰে পালি হোৱা হৈছে অতীজৰে পৰা। আৰু এইবুলিও আমি কিছুমান নতুন সংযোজন কৰা হৈছে। আজি 2-4 বছৰ ধৰি আমি তাৰমানে ফুটবল খেলাটো সংযোজন, এনে লোক খেলবিলাকে দিয়া হয় সাধাৰণতে আমাৰ পুৰণি যিটো আমাৰ লোক খেল ধেমালি। তো এতিয়া আমি মহিলাসকলকো যিহেতু এতিয়া সমাজত পিছপৰি ৰাখিব নোৱাৰোঁ, গতিকে মহিলাসকল, ছোৱালীসকলকো আমি ফুটবল খেলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ। উদ্দেশ্য এটাই হ'ল যাতে সৰু ডাঙৰ সকলোৱে আমাৰ যিটো অম্বুবাচী, যিটো আমি মূল উদ্দেশ্যটো হ'ল খেতি বাতিৰ লগত জড়িত, যিহেতু আমাৰ মানুহখিনি খেতি বাতিৰ লগতে জড়িত থাকে। গতিকে খেতি বাতিৰ লগতে এইকেইদিন যিহেতু অম্বুবাচীৰ কাৰণে তেওঁলোকে হাল পথাৰত কাম কৰিব নালাগে কাৰণে এটা ফূৰ্তিৰ উৎসৱ। আৰু এই ফূৰ্তিটোৰ উৎসৱৰ লগতে যাতে আমাৰ ভৱিষ্যতেও তেওঁলোকৰ গঢ় দিব পাৰোঁ আমি ল'ৰা ছোৱালীবিলাকৰ, এই উদ্দেশ্যটো আগত ৰাখি এই খেলখন পতা হয়। আচলতে যি কমিটি আছে, শান্তি কমিটি আছে, শান্তি কমিটি আচলতে যি এই যে ভৱিষ্যত প্ৰজন্মক আগুৱাই লৈ যোৱাৰ বাবে যি খেল ধেমালিৰ জৰিয়তে তেওঁলোকে যি ধৰণৰ আয়োজন কৰিছে, সেই আয়োজন অতিকে ভাল আয়োজন বা সুন্দৰ আয়োজন। আৰু এনেদৰে তেওঁলোকে প্ৰতি বছৰে প্ৰায় 2016 চনৰ পৰা তেওঁলোকে এই এনেকুৱা ধৰণৰ প্ৰতিযোগিতা পাতি আহিছে। এক সুন্দৰ মুহূৰ্ত মই ৰাইজক দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ মোৰ সতীৰ্থক। মোৰ লগত আন এগৰাকী মহিলা আছে, মই সেইগৰাকীৰ পৰা মই কিছু কথা জানিবলৈ মই আগবাঢ়িম। বাইদেউ, যিহেতু ইয়াত দেখিবলৈ পোৱা গৈছে যে দখনা পিন্ধি মহিলাসকলে ফুটবল খেলত অংশ লৈছে, কি ক'ব আপুনি? আপুনিও এগৰাকী মহিলা, বা আপোনাৰ অনুভৱটো কেনেকুৱা? মই এইটোৱে ক'ম যে আমাৰ এই 5খন গাঁও মিলি আমাৰ এই খেলটো পাতে। গতিকে সকলো পুৰুষে, মহিলাই, ল'ৰাই ছোৱালীয়ে গোটেইখিনি ওলাই আহি খেলত অংশগ্ৰহণ কৰে। আপোনাৰ হাঁহ ধৰাৰ পৰা আদি কৰি গোটেইখিনি খেলতে অংশগ্ৰহণ কৰিছে। এই খেলটো পতাৰ মেইন হেৰিয়ে হ'ল যে আমাৰ অম্বুবাচী মেলা চলি আছে, আজি হৈছে। গতিকে এই 4টা দিনত মানে আমাৰ ৰাইজে এই খেলখিনি পাতে। আৰু এইটোৱে ক'ম যে মই মহিলাখিনি যিহেতু ধুনীয়াকৈ আমাৰ বড়ো সাজপাৰ পিন্ধি ফুটবল খেলত অংশগ্ৰহণ কৰিছে, আৰু এনেকৈয়ে যাতে আৰু যিবিলাক আৰু ভিতৰুৱা সোমাই থকা মহিলাখিনিও যাতে আমাৰ এই খেলটোক দেখি আৰু যাতে উৎসাহিত হৈ মানে আগবাঢ়ি আহে, এইখিনিয়ে আৰু। হয়, আচলতে যি অম্বুবাচীৰ যি সময়ছোৱা, যি 4 দিনীয়া যি অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে, এই সময়ছোৱাত আচলতে যিহেতু খেতি বাতি নহয় বা যিকোনো হাল নহয় বা যিকোনো ধৰণৰ কাম যিহেতু নহয়, তাৰ বাবে এই সময়ছোৱাৰ মাজত তেওঁলোকে যি 5 পাৰা আছে, এই 5 পাৰাৰ শান্তি কমিটিয়ে এই বিভিন্ন ধৰণৰ যি গ্ৰাম্য খেল ধেমালি আছে, গ্ৰাম্য খেল ধেমালি অনুষ্ঠিত কৰে। আৰু এই খেল ধেমালিৰ জৰিয়তে যে এই অঞ্চলৰ যিসকল ৰাইজ আছে বা অঞ্চলৰ যিসকল খেলুৱৈ আছে বা যিসকল উৎসাহী যুৱক যুৱতী আছে, তেওঁলোকক উৎসাহ জনোৱাৰ উদ্দেশ্যে বা তেওঁলোকে আগুৱাই যোৱাৰ উদ্দেশ্যে তেওঁলোকক এই খেল ধেমালি আয়োজন কৰে। আৰু এটি লক্ষণীয় কথা যে এই খেল ধেমালিত তেওঁলোকে যিসমূহ পুৰস্কাৰ প্ৰদান কৰে, মই পুৰস্কাৰসমূহ মই দেখুৱাবলৈ মোৰ সতীৰ্থক মই অনুৰোধ জনাম। যিহেতু আপোনালোকে দেখিব পাইছে যে জাকৈ খালৈ এই পুৰস্কাৰসমূহ, জাকৈ খালৈসমূহ তেওঁলোকে পুৰস্কাৰ হিচাপে তেওঁলোকে আগবঢ়ায়। আৰু খুব এটা সুন্দৰ, এটা আমোদজনক মানে পৰিৱেশ এটা ইয়াত এই 4 দিনীয়া যি খেল ধেমালি, এই 4 দিনীয়া খেল ধেমালিৰ জৰিয়তে তেওঁলোকে আমোদজনক পৰিৱেশ এটাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।